তলাবন্ধৰ সময়ত বঙাইগাঁৱত ভয়ংকৰ দৃশ্য ভালকৈ মন কৰক এই দৃশ্যলৈ চৰকাৰী নীতি ভৈৰে মোহাৰি এইসকল লোক ৰাজপথত আৰক্ষীয়ে বাধা দিয়াত ওলোটাই আৰক্ষীলৈ শিল নিক্ষেপ দুষ্কৃতিকাৰীৰ কাণ্ডজ্ঞানহীন এইসকলে নেজানে নুবুজে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কথা প্ৰধানমন্ত্ৰীকে ধৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে হাতজোৰ কৰি মাত্ৰ কিছুদিন এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে আবদ্ধ হ'বলৈ আহ্বান জনাইছিল কিন্তু বাৰিষাৰ বানৰ ঢল অহা দি এইসকল ওলাই আহিল আৰক্ষীয়ে বাৰম্বাৰ অনুৰোধ কৰাত ওলোটাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ ঘটনা বঙাইগাঁৱৰ ভাওলাগুৰিৰ বৌদি বজাৰৰ উপায়হীন হৈ আৰক্ষীয়ে দুষ্কৃতিকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ দুই যাই গুলীচালনা কৰিবলৈ বাধ্য হয় ঘটনাত জড়িত 11জন অভিযুক্তক ইতিমধ্যে আটক কৰা হৈছে আনফৰ্চুনেট আৰু মানুহে যেটো গভৰ্নমেণ্ট অফ ইণ্ডিয়া গভৰ্নমেণ্ট অফ আসাম যিখিনি ইনষ্ট্ৰাকশ্যন দিছে এইখিনি ইনষ্ট্ৰাকশ্যন ইমপ্লিমেণ্ট কৰিবলৈহে আমাৰ পুলিচ পাৰ্টি গৈছে আৰু সেইটো যিখিনি এতিয়া লকডাউন কৰা হৈছে এইটো ৰাইজৰ কাৰণেহে কৰা হৈছে এইখিনি যদি পাব্লিকে বুজি নাপায় এইটো সঁচাই মানে আনফৰ্চুনেট লক্ষণীয় যে জিলাখনত এতিয়ালৈ কোভিড-19 সম্পৰ্কীয় আইন ভংগ কৰাৰ অভিযোগত বঙাইগাঁও জিলাৰ আৰক্ষীয়ে মুঠ 5টা গোচৰ ৰুজু কৰিছে এই ঘটনাক আমচুৰ সভাপতিয়ে গৰিহণা দিয়ে জিলাৰ ফলিমাৰী আৰু আজি বঙাইগাঁৱৰ নিবঙাইগাঁও ভাওলাগুৰিত যি ঘটনা সংঘটিত হ'ল লকডাউনৰ নামত মানুহ যেনেকৈ ওলাই আহিছিল আৰু আৰক্ষীক যিধৰণে আক্ৰমণ কৰিলে এই কাৰ্যক আমি তীব্ৰভাৱে সদৌ সংখ্যালঘু ছাত্ৰীজনক গৰিহণা দিছোঁ এইবাৰ এই দৃশ্যলৈ চাওক বন্দৰ সময়ত ৰাজপথত ওলাই অহা এই ব্যক্তিজনে আৰক্ষীক ৰাজপথতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে এই দুষ্কৃতিকাৰীটোৰ আনজন সহযোগীৰ হাতত লাঠি নীৰৱ দৰ্শকৰ ভূমিকাত এইসকল ৰাইজ ঘটনাৰ স্থান ধুবুৰীৰ চাপৰৰ আইন উলংঘাকাৰী জনতাৰ দ্বাৰা এই আক্ৰমণত কেইবাজনো আৰক্ষী আহত হৈছে শুকুৰবাৰে অঞ্চলটোৰ বুধবাৰী বজাৰত উন্মাদ জনতাক বাধা দিওঁতে ওলোটাই আৰক্ষীক আক্ৰমণ কৰে আহত আৰক্ষীক চাপৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই ঘটনাই উদঙাই দিছে অবাধ্য জনতাৰ ভয়ংকৰ দিশটো আক্ৰমণকাৰীক কঠোৰ শাস্তি বিহাত দাবী সৰ্বত্ৰ ঘটনাস্থলীত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী ইপিনে কাছাৰৰ সোণাবাৰী ঘাটত এজন আৰক্ষী জোৱানৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে বাহাৰুদ্দিন বৰভূঞা নামৰ জোৱানজনক স্থানীয় বজাৰত একাংশ লোকে মাৰধৰ কৰাত মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে তদন্তত আৰক্ষীয়ে জোৱানজনৰ উচ্চ ৰক্তচাপত মৃত্যু হোৱাৰ আশংকা কৰিছে যদিও ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন এতিয়াও হোৱা নাই পুলিচক মানুহে কোবাই মাৰিছে একচুৱেলি ঘটনাটো তেনেকুৱা নহয় মই ইয়াত নিজে আহিলোঁ ওচৰৰ জমিন চালোঁ যে সি এই দোকানৰ সন্মুখত পাণ কিনি থাকোঁতে কাৰোবাৰ লগত কথা কটাকটি হোৱা বুলিও কৈছে এইটো কিমান দূৰ সঁচা কথা এতিয়া ইনভেষ্টিগেশ্যনত ওলাব যদি সেনেকুৱা হৈছে কিন্তু তাক কোনো মাৰা নাই সি তাৰ নিজৰ হাই প্ৰেছাৰ হ'ল তো প্ৰেছাৰ ষ্ট্ৰ'ক হ'ব পাৰে গতিকে আৰু তাৰ বডিটো যিটো তাত চোৱা গ'ল ভালকৈ কোনো জেগাত তাৰ ইঞ্জুৰি নাই আৰু কোনো মানুহে তাক কোবোৱাও নাই আনহাতে লকডাউনৰ সময়ত আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পাবলৈ কাছাৰৰ সোণাবাৰী ঘাটত এজন যুৱক নৈত জাপ দিয়ে পাপু আহমেদ নামৰ যুৱকজনে নৈত জাপ দিয়াৰ পিছত SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল অৱশেষত কেইবা ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ মাত্র 21 দিন গড়ে থাকুন নিজের জীবনকে বাঁচান অন্যর জীবনকে বাঁচান দেশকে বাঁচান এই অনুরোধটা আমার এখনও আপনাদের সবার কাছে অনুরোধ আপনারা মিডিয়ার মাধ্যমে আজকে নমাজ মসজিদে নমাজ হচ্ছে না মানুষে পালন করতেছে মন্দিরে পূজা হচ্ছে না মানুষে পালন করতেছে মানুষ বাঁচিয়ে থাকলে নমাজ হবে পূজা হবে গির্জা যাবে লকডাউনৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা তথা বঙাইগাঁৱৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ গেলামাল দোকানত এবাৰত 4জনকৈ ব্যক্তি বজাৰ তথা অন্য ক'ৰবাত যাবলৈ হ'লে আৰক্ষীক কণ্ট্ৰল ৰুমত ফোন কৰি যাব লাগিব বুলি উল্লেখ কৰিছে সন্ধ্যা 5টালৈকে কেৱল সন্ধ্যা 5টালৈকেহে গ্ৰছাৰী দোকানবিলাক খোলা থাকিব ৰাইজক গ্ৰছাৰী দোকানলৈ 4জনৰ তলত আহিবলৈ মই অনুৰোধ কৰিছোঁ কাৰণ 144 ধাৰা বেছিভাগ জিলাতে বলবৎ হৈ আছে প্ৰায় সকলো জিলাতে বলবৎ হৈ আছে সেইটো ভংগ নকৰিবলৈ অনুৰোধ কৰিছোঁ আৰু ঠিক তেনেকৈ দৰৱ পাতিৰ অসুবিধা হ'লেও তেনেকৈ যাতে ৰাইজে খোজকাঢ়ি আহে
আৰু যিমান পাৰে যদি ভেহিকলছত ক'ৰবাত যাবলগীয়া হয় তেতিয়াহ'লে কণ্ট্ৰল ৰুমৰ এজন অফিচাৰ আমি নিয়োগ কৰিছোঁ মই আশা কৰিম ৰাইজে যাতে এনেকুৱা অসুবিধা হ'লে এই কণ্ট্ৰল ৰুমত ফোন কৰে নিয়ন্ত্ৰণ কক্ষত ফোন কৰে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ